আজি মই যেটো আপোনালোকৰ ওচৰলৈ ৰিমেডি লৈ আহিছো ৰিমেডিটো শুনাৰ আগতে মই আপোনালোকৰ পৰা এটা প্ৰমিস লব বিচাৰিম যে ৰিমেডিটো আপোনালোকে একদম মই যেনেকে কৈছো তেনেকে বনাব আৰু তেনেকে লগাব ৰেগুলাৰলি লগাব লাগিব ৰেগুলাৰ মিন্স অল্টাৰনেট ডে এদিন এৰি এদিন আপোনালোকে এই প্ৰসেসটো কৰিব লাগিব তেতিয়াহে আপোনালোকে সাংঘাতিক এটা ভাল প্ৰফিট ইয়াৰ পৰা দেখিবলৈ পাব হেতু হৈছে আপোনালোকৰ এটা সাংঘাতিক ভাল কি মানে কিমান ভাল বুলি কলে মই ইয়াতকে কব নোৱাৰিম যে কিমান ভাল কিন্তু এটো মই কব পাৰিম আপোনালোকক সাংঘাতিক এটা ভাল ফেস পেক এই পেকটো বনাবলৈ আপোনাৰ ঘৰতে কেইটামান ইনগ্ৰেডিয়েন্টস লাগিব আপোনাৰ যিখিনি মই কম ইনগ্ৰেডিয়েন্টস যিখিনি লাগিব সেইখিনি বাৰু মই কম কিন্তু আমাৰ স্কিনৰ যিবোৰ দাগ ধাব্বা হেবোৰ খুব সোনকালে আতৰ কৰাৰ এটা শক্তি এই পেকটোৰ আছে ভিডিওটো চোৱাৰ আগতে চিন্তা কৰিব লাগিব যে আপোনালোকে বস্তুটো ৰেগুলাৰলি লগাব ৰেগুলাৰ মিন্স অল্টাৰনেট ডে আপোনালোকে এটো ইউজ কৰিব লাগিব স্কিনৰ যিমান বিলাক আপোনালোকৰ দাগ আছে যিমান বিলাক দাগ ধাব্বা আছে সকলোবোৰ যদি অকমান টাইম লৈ পেলাই অকমান ধৈৰ্য ধৰি আপোনালোকে এই প্ৰসেসটো ইউজ কৰে সাংঘাতিক এটা ভাল ৰিজাল্ট পাব বুলি মই আপোনালোকক 100% ক'ব পাৰিম খুব ভাল ৰিজাল্ট এটা পাব সো তাৰ কাৰণে আমাক লাগিব প্ৰথমতে আলু পটেটো যেটো মানে আমি আলু খাও হে আলুটো লাগিব আলুটো গ্ৰেট কৰিও আপোনালোকে লব পাৰে নহলে মিক্সিত খুব ভালকে গ্ৰাইন্ড কৰি পেলাই লব পাৰে তাৰ জুসটো উলিয়াই লব এটা আলু যিমানখিনি আপোনালোকৰ প্ৰয়োজন সেই হিচাপত লব তাৰ ৰসটো ভালকে উলিয়াই লব গ্ৰাইন্ড কৰিয়ে হক বা গ্ৰেট কৰি হক তাৰ ৰসটো খুব জুসটো খুব ভালকে তাৰ জুসটো উলিয়াই লব তাত অলপমান নেমুৰ ৰস 2 টিস্পুন দিব 4 টিস্পুন 4 বা 5 টিস্পুন পিঠা গুৰি যেটো চাউলৰ গুৰিটো হেতু দিব ৰাইস ফ্লোৰটো 4 বা 5 স্পুন টিস্পুন দিব ৰাইস ফ্লোৰ মানে থিকনেসটো কেনেকুৱা হ'ব লাগে হেতু মই লাষ্টত দেখিলে আপোনালোকে গম পাব সেই হিচাপত আপোনালোকে প্ৰপৰচনটো দিব মই এটা আলুৰ জুখত মিডিয়াম সাইজৰ আলুৰ জুখত মই কৈ আছো আৰু মিডিয়াম সাইজৰ আলু যদি জুসটো উলিয়াই লয় সেই জুসটোৰ লগত আপোনালোকে ৰজ ওয়াটাৰ 4 টিস্পুন ৰজ ওয়াটাৰ হিমান এটা পৰিমাণৰ ৰজ ওয়াটাৰ ললে হ'ব সেইখিনি বস্তু ভালকৈ মিক্স কৰিব পেকটো যদি অলপ ঠিক হয় সেই বস্তুটো আপোনালোকে অলপমান পানী দি পেলাই ভালকৈ মিক্স কৰি লব মানে থিকনেসটো চাব কেনেকুৱা মানে হয় হেনেকুৱা ধৰণৰ থিকনেসটো হ'ব লাগে সেইখিনি ভালকৈ মিক্স কৰি পেলাই আইস ট্ৰে এখনত থব থৈ পেলাই ফ্ৰিজাৰত থৈ দিব হেতু একদম পুৰা আইস হ'বলৈ দিব তাৰ পিছত আইস হোৱাৰ পিছত আপোনালোকে হেতু লগাব কেনেকৈ লগাব এতিয়া মই কম আপোনালোকক হেতু আইস হৈ যোৱাৰ পিছত আপোনালোকে স্কিনখনত এটা ইনগ্ৰেডিয়েন্টস লগাব লাগিব হেতু হৈছে আপোনাৰ তিয়হৰ ৰসটো কিকুম্বাৰ জুসটো হেতু অলপমান তিয়হৰ ৰসটো অকমান লব তাতে হাফ টিস্পুন লব মৌ এই দুটা বস্তু ভালকৈ মিহলাব 1 পিঞ্চ তাতে লব হালধি এখিনি বস্তু ভালকৈ মিক্স কৰি পেলাই স্কিনত লগাব স্কিনখন ভালকৈ আগতে সাফা কৰি লব স্কিনত লগাব লগোৱাৰ পিছত ৰাখি থৈ দিব স্কিনখন শুকাবলৈ দিব তাৰ পিছত নধুৱাকে কিন্তু আকৌ এটা লেয়াৰ তাৰ ওপৰত লগাব লগোৱাৰ পিছত হেতু আকৌ শুকাব দিব শুকাই যোৱাৰ পিছত যেটো আমি আইস কিউব বনাইছিলো সেই আইস কিউবটো মুখত ৰাব কৰিব ভালকৈ ৰাব কৰাৰ পিছত তেনেকে ৰাখি থৈ দিব ডিঙিত আৰু মুখত ৰাখি থৈ দিব নরমালি শুকাবলৈ দিব কোনো ধৰণৰ আপুনি বতাহ ছটা লগাব নালাগে তাত এনেকে আমি যেনেকে পেক শুকাবৰ কাৰণে বিছু হেতু আসলতে বৰ এটা ভাল প্ৰসেস নহয় সো এনেই থাকিবলৈ দিব নরমালি শুকাবলৈ দিব পেকটো একদম ভালকে যেতিয়া শুকাই যাব তেতিয়া ধুনিয়াকে নরমাল পানী দি ধুই দিব ধোৱাৰ পিছত এটা ময়শ্চাৰাইজাৰ ইউজ কৰিব পাৰে আৰু বাহিৰলৈ যদি যায় লগতে সানস্ক্ৰিন ইউজ কৰিব এটো এটা খুব ভাল বস্তু সাংঘাতিক এটা ভাল পেক আপোনালোকে দাগৰ কাৰণে এটো আপোনালোকে কৰি থাকিব কোনো কথা নাই আইস বনাই থৈ দিব অল্টাৰনেট ডে তেনেকে লগাই থাকিব লগাবৰ কাৰণে একো আপোনালোকৰ ঝামেলা নাই একো বাৰে বাৰে বনাই থাকিব নালাগে এবাৰে বনাই থলে কেবা দিনু যাব এটা যদি কিউব লৈ আপুনি এবাৰ আপুনি ইউজ কৰিব বাকি এটা কিউব ইউজ কৰিলে হল এদিনত গতিকে আপোনাৰ কেবা দিনু যাব বেছি ঝামেলা নাই বাৰে বাৰে বনাই থাকিব কাৰণে এনেকে ইউজ কৰিব খুবে ভাল পাব মোৰ আগৰ ভিডিওটোত কোনবা এগৰাকীয়ে দিছিলে যে মুখৰ দাগৰ কাৰণে কি কৰিম যিমান বিলাক দাগ থাকে স্কিনত
গোটেইবিলাক দাগ আপোনালোকৰ ৰিমুভ হ'ব মই এই কথাটো আপোনালোকক ভালকে ক'ব পাৰো সো ভালকে ইউজ কৰিব এটো বস্তু আৰু ইউজ কৰি পেলাই কেনেকুৱা পালে মোক জনাব খুবেই ভাল পাব খুব স্কিনখন ফ্ললেছ হ'ব আপোনালোকৰ স্কিনখনৰ এটা মানে ব্ৰাইটনেছ এটা আহি যাব ব্ৰাইটনেছ মিন্স মই এটো কোৱা নাই যে স্কিনখন আপোনালোকৰ বগা হৈ যাব যেটো স্কিনৰ কালাৰ সেই স্কিনৰ কালাৰটো আপোনাৰ আহিব কিন্তু স্কিনখন আপোনাৰ গ্লো কৰিব যিবিলাক স্কিনত ডিসকালাৰেশন থাকে ধৰি লওক কৰবাত বগা কৰবাত অকমান ৰং কম এনেকুৱা ধৰণৰ ডিসকালাৰেশন বিলাক নাইকিয়া হ'ব আৰু আপোনাৰ যেটো দাগ বিলাক থাকে স্কিনৰ দাগ আৰু যিবিলাক সৰু সৰু আমাৰ মুখত নোম থাকে সেই নোম বিলাক লাহে লাহে আঁতৰি যাব তেতিয়া আপোনাৰ স্কিনখন বেছ ব্ৰাইট দেখিব খুব সুন্দৰ দেখিব সো এইখিনি বস্তু এনেকে লগাওকচোন আপোনালোকে চাই খুবেই সাংঘাতিক ভাল পাব আৰু মোক জনাব আপোনালোকে এবাৰ লগাই পেলাই মোক নজনাব তেতিয়া আপোনালোকে খুব এটা বেছি মানে ভাল ৰিজাল্ট নাপাব এবাৰতে একো যিকোনো বস্তু এবাৰ লগালে আমি খুব ভাল ৰিজাল্ট নাপাও আপোনালোকে কমসে কম এসপ্তাহ মান লগোৱাৰ পিছত আপোনালোকে মোক কমেন্টত জনাব যে কেনেকুৱা আপোনালোকে পাইছে তাৰ পিছতে আৰু এটা কথা মোৰ লাষ্ট ভিডিঅত মই কুমকুমাদি তেলমৰ কথা কৈছিলো যেটো মই ৰাতি লগাও সেই বস্তুটো মই আপোনালোকক দেখুৱাই দিছো মই আৰু এটা কথা কম ইয়াতে আপোনালোকক যেটো আপোনাৰ ফেস প্যাক লগাব এই প্যাকটো লগোৱাৰ পিছত আপোনালোকে কোনো কেমিক্যাল মুখত ইউজ নকৰিব যোনদিনাখন লগাব সেইদিনাখন কোনো কেমিক্যাল বেস ক্ৰীম বা লোশন যিকোনো বস্তু ইউজ নকৰিব সেই দিনটোত সো কুমকুমাদি তেলমটোৰ কথা কৈছিলে গৰাকীয়ে যে কেনেকুৱা হয় দেখুৱাই দিব সো এইটো চাব এইটো মই দেখাই দিছো এনেকুৱা এটা পেকত আহে আৰু এটো বটল এটো মই মানে নাইটত ইউজ কৰো মই ময়শ্চাৰাইজাৰ ইউজ কৰাতকে এই বস্তুটো ইউজ কৰিবলৈ মই বেছি ভাল পাওঁ এটো মই দেখাই দিছো সব এটো মই ইউজ কৰিবলৈ বেছি ভাল পাওঁ ময়শ্চাৰাইজাৰ ইউজ কৰাতকে আপুনি এনেকে লব লৈ যদি ভালকে 4 drops মান দিব গালত বা এনেকে 4 drops মান লব লৈ পেলাই খুব ভালকে মাসাজ কৰিব মাসাজ কৰাৰ পিছত ৰাতি অকমান দেৰি থাকিব দিব মাসাজ কৰাৰ লগে লগে আপুনি বেডত যদি যায় তেতিয়া হলে আপোনাৰ পিলত লাগি যোৱাৰ চান্স থাকে তো অকমান দেৰি থাকিব দিব তাৰ পিছত বেডত যাব খুব এটা ভাল প্ৰডাক্ট সাংঘাতিক ভাল কিন্তু আপোনালোকক মই এটা কথা কওঁ যে প্ৰডাক্ট বিলাক ইউজ কৰাৰ পিছতে আপোনালোকে লগে লগে কেতিয়াও আপোনালোকে ৰিজাল্ট দেখিবলৈ নাপায় এটো কথা কিন্তু হসা সো লগে লগে ৰিজাল্টটো আপোনালোকে আশা নকৰিব যিকোনো এটা বস্তু কমসে কম এটা মাহ ইউজ কৰাৰ পিছত আপোনালোকে তাৰ ৰিজাল্টটো আশা কৰিব পাৰে সো এটা ডিসিপ্লিন ওয়েট আপোনালোকে ইউজ কৰিব লাগিব তেতিয়াহে আপোনালোকে তাৰ ভাল এফেক্টটো দেখিবলৈ পাব সো আকবা কম পেকটো ইউজ কৰাৰ পিছত কেমিক্যাল বেস কোনো প্ৰডাক্ট আপোনালোকে ইউজ নকৰিব হেতু দিনত নেক্সট ডেটো আপোনালোকে স্কিনখন যদি বাহিৰলৈ ওলাই নাযায় এনে থাকিবলৈ দিব কোনো ধৰণৰ সানস্ক্ৰিন বা ময়শ্চাৰাইজাৰ বাহিৰে বেলেগ বস্তু ইউজ নকৰিব তাৰ নেক্সট ডে আকৌ হে পেকটো লগাই চাওক খুবেই ভাল পাব আৰু মোক কমেন্টত জনাব আপোনালোক সুন্দৰ হৈ থাকক মোৰ চেনেলবোৰ চাই থাকক সুন্দৰ হৈ থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল যি সকল নতুনকে আহিছে মোৰ চেনেললৈ তেওঁলোকে সাবস্ক্ৰাইব যদি নকৰে চেনেলটো তেতিয়াহলে মোৰ ভিডিও বিলাক আপোনালোকে মিছ কৰি যাব তো সাবস্ক্ৰাইব কৰিব চেনেলত কেনেকুৱা পায় ভিডিও বিলাক চাই পেলাই আপোনালোকে ৰিমেডিজ বিলাক ইউজ কৰি মোক জনাব সুন্দৰ হৈ থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল